মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 9ৰ এনুৱেল এক্সামৰ 2024 চনৰ জিঅ'গ্ৰাফীৰ কুৱেশ্যন পেপাৰ সুধি আছিলে। এতিয়া মই তোমালোকৰ বাবে লৈ আহিছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখন। চাই যোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আহিছিলে। 1 নম্বৰত দিছিল শুদ্ধ উত্তৰটো বাছি উলিয়াই 16টা দিছিলে MCQ টাইপৰ কুৱেশ্যন। প্ৰতিটোতে 1 নম্বৰকৈ টোটেল 16 নম্বৰ আছিল। এই নম্বৰত দিছিল বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতা পৰ্যন্ত প্ৰসাৰিত হৈ আছে। বি নম্বৰ সমুদ্ৰ পৃষ্ঠত বায়ুৰ চাপ হ'ল। চি নম্বৰ হোমো চেপিয়ানছক জনা যায়। ডি মানৱ জাতিৰ উৎপত্তি স্থল ক'ত। ই নম্বৰ কোন চনত পৃথিৱীৰ জনসংখ্যা প্ৰায় 1 মহানিযুত আছিল। এই ভিডিঅ'টিত মই তোমালোকৰ উত্তৰখিনি কৰি দিয়া নাই। যদিহে তোমালোকৰ উত্তৰখিনি লাগে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। 1 নম্বৰত দিছিল তলৰ কোনখন দেশত জনসংখ্যাৰ ঘনত্ব বেছি। যি নম্বৰ মূল সভ্যতাবোৰ মুখ্যতঃ গঢ় লৈ উঠিছিল। 31 নম্বৰ সাধাৰণতে উপত্যকা অঞ্চলত কেনেধৰণৰ জনবসতি পোৱা যায়। আই নম্বৰ তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ। যে নম্বৰ দিছিল মানৱ সৃষ্ট সম্পদটো হ'ল। কে নম্বৰ দিছিল মানুহৰ প্ৰাকৃতিক বৃত্তি কি। প্ৰাকৃতিক হ'ব নালাগিছিলে, সম্ভৱতঃ প্ৰাথমিক বৃত্তি কি হ'ব লাগিছিলে কুৱেশ্যনটো। নেক্সট কুৱেশ্যন দিছিল মানুহৰ বৃত্তিক প্ৰধানকৈ কেইভাগত বিভক্ত কৰিব পাৰি। তাৰপিছত দিছিল তলত দিয়া কোনবিধ স্থায়ী কৃষি। নেক্সট দিছিল এছিয়া মহাদেশৰ ভিতৰত কোনখন দেশত সৰ্বাধিক ধান উৎপাদন হয়। তাৰপিছত দিছিল তলত দিয়া কোনবিধ ঘৰুৱা উদ্যোগৰ উদাহৰণ। তাৰপিছত দিছিল ভাৰতৰ প্ৰধান লৌহ-তীখাৰ উদ্যোগৰ কেন্দ্ৰটো হৈছে। গতিকে চাই যোৱা। তাৰপিছত 2 নম্বৰ দিছিল চমু উত্তৰ লিখা। 16টা প্ৰশ্ন দিছিল, প্ৰতিটোতে 1 নম্বৰকৈ আছিল। এই প্ৰশ্নসমূহ তোমালোকে চোৱা। আৰু এই কুৱেশ্যন পেপাৰসমূহৰ পৰাই তোমালোকৰ বহুতো কুৱেশ্যন কমন আহিব। গতিকে ইয়াৰে লগতে বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰসমূহ তোমালোকে পৰীক্ষাৰ আগত ভালদৰে চাই যাবা। তাৰ পৰা তোমালোকৰ বহুতো কুৱেশ্যন কমন আহিব। 3 নম্বৰত উত্তৰ লিখিবলৈ দিছিল। 2 নম্বৰকৈ দিছিল 20টা কুৱেশ্যন, টোটেল 40 নম্বৰ দিছিলে। নেক্সট 4 নম্বৰৰ পৰা 4 নম্বৰৰ কুৱেশ্যন দিছিল। 5 নম্বৰত দিছিল ধান খেতিৰ বিষয়ে বিৱৰণ দিয়া, তাত দিছিলে 5 নম্বৰ। 6 নম্বৰ দিছিল ভাৰতৰ মানচিত্ৰ অংকন কৰি লৌহ-তীখা উদ্যোগৰ অৱস্থান দেখুওৱা। ইয়াতো আছিলে 5 নম্বৰ। 7 নম্বৰত দিছিল ইণ্টাৰনেল এছেছমেণ্ট, অৰ্থাৎ তোমালোকৰ থিয়ৰীত আছিলে 90 মাৰ্কছ, ইণ্টাৰনেল এছেছমেণ্টত আছিলে 10 মাৰ্কছ, টোটেল 100 মাৰ্কছ। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছোঁ বুলি ভাবা, ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।